এটি ফুলাঞ্জাবি তেখেতক প্ৰদান কৰা হৈছে। কিতাপ গ্ৰন্থৰ টুকুৰা নগদ ধন আৰু এটি কলম দিয়া হৈছে আৰু সদনশেষত এখনি সম্বৰ্ধনা পত্ৰখনি আমি মনীষ দাসক প্ৰেৰণ কৰিছোঁ। এয়া মনীষ দাস বিগত উচ্চতৰ মাধ্যমিকৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ধন্যবাদ জনাইছোঁ আৰু তাৰ লগে লগে আমি তেখেতসকলক আসন গ্ৰহণ তেতিয়াহে সমাধান হয়। গতিকে মই এই কম সময়ৰ ভিতৰত পুনৰ তোমালোকক মোৰ ভক্তি ভৰা আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যত ভাল হওক আৰু সকলোৰে নাম উজ্জ্বল কৰা তাৰেই কামনাৰে ধন্যবাদ। চাউলৰ উপভোক্তা সমিতিৰ জৰিয়তে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে। আপোনালোকে আমাক কৃপা কৰে আৰু এতিয়া এটা মুখ্য কাৰ্যসূচী আছে পুনৰাম পৰিপ্ৰচাৰৰ মাননীয় শ্ৰী সুৰেন্দ্ৰ মোহন ৰাভাদেৱকো আমাৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰীমতী মইনা কলিতাই এয়া এখনি জাতীয় বস্ত্ৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এতিয়া মাননীয় উন্মোচক দুগ্ধ সৈন্যকাম্যকে গৌরী নরণে নমস্তুতে পরম মাধবাসি মাধব মাধব হীনি স্বন্ত চারব অর্চিচু মাধব বেদে রামায়ণ শৈল্পূর্বে ভারত স্তভ আদি মধ্য সদেশু শ্রীহরি সর্বত্র ক্রিয়তে দণ্ডের্মতিন্দুকং সপ্তভ্রাতাভিভূষণং অমরবিদ্যুৎসারণং প্রবুদ্ধং লোকজীবনং প্রমৈ প্রবক্তবলবিধনং দণ্ডে জীবনং সৎপুরুষং। মই ধন্যবাদ জনাইছোঁ। উপস্থিত থাকি আচলতে ধন্যবাদ জনাইছোঁ, ভাল লাগিল। হৈ যোৱা অনুষ্ঠানটো পৰৱৰ্তী সময়ত নৱপ্ৰজন্মক নতুন উৎসাহ যোগাব বুলি আমি আশা কৰিছোঁ। সাহিত্য আমাৰ পদ্মনাথ গোসাঁই বৰুৱা ছাৰ, মই অৱশ্যে মিটিঙত এইখিনি কথা উত্থাপন কৰা হৈছিলে। প্ৰথমতে আমাৰ মঙলদৈ চাৰ্কুল অফিচৰ তহচিলদাৰ আছিল। সেই অনুপাতে মই যিহেতু এটা গৱেষণামূলক অধ্যয়ন কৰিছিলোঁ পথৰু ঘাটৰ ওপৰত, যে তেখেতে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু তেওঁ তহচিলদাৰ আছিল। ব্ৰিটিছৰ সময়ত মৌজাদাৰক তহচিল বুলি কোৱা হৈছিল। তহচিল মানে মৌজা আৰু তহচিলদাৰ মানে মৌজাদাৰ। আৰু এই কথাখিনি আজি সৰগত কৰি সন্মানীয় আমাৰ ৰাভা ছাৰ আৰু আমাৰ সন্মানীয় শৰ্মা ছাৰক লগ পাই সাহিত্য সভাৰ জৰিয়তে দি
নৱপ্ৰজন্মক যি কৃতিত্ব প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলক, তাৰ কাৰণে ছাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী প্ৰজন্মক যাতে উৎসাহ যোগাই যাব পাৰে। প্ৰত্যেকজন মানুহৰ অন্তৰত দৈবিক শক্তি লুকাই থাকে, সেই দৈবিক শক্তি খান্দি উলিয়াই আনি মানুহৰ মুক্তি আৰু মংগলৰ হিতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিলে সমাজ গঠনত সহায়ক হয়। তাকে আমি আশা আৰু কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। অসম সাহিত্য সভাৰ সদ্য স্বীকৃতিপ্ৰাপ্ত খৈৰাবাৰী শতদল সাহিত্য সভাই আজিৰ দিনটোত খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী সভা, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু বিয়লিৰ ভাগত ওদালগুৰি জিলা সাহিত্য সভাৰ সৌজন্যত কবি সমাৰোহৰ আয়োজন কৰা হৈছে। যে খৈৰাবাৰী সাহিত্য সভাই প্ৰতি বছৰে খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা বিগত বৰ্ষবোৰত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় আৰু অসম সাহিত্য সভা হিচাপে অসমীয়া বিষয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰে তেখেতসকলক আমি শৈক্ষিক প্ৰেৰণা বঁটাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। এইবেলি আমি ঠিক তেনেকৈ 4গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা সাহিত্য সভাই কৰিছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা UN একাডেমীৰ হায়েঞ্চা বসুমতাৰী, এই বঁটাটি প্ৰদান কৰিছে তামৰেশ্বৰ নিবাসী শিক্ষক যতীন ৰাজবংশীদেৱে তেখেতৰ মাতৃৰ সোঁৱৰণত। ঠিক সেইদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা আমাৰ হেলেনা বড়ো, খৈৰাবাৰী গ্লোবেল ছায়েন্স একাডেমীৰ ছাত্ৰী হেলেনা বড়োক এই বঁটাটি প্ৰদান কৰা হৈছে। আৰু হেলেনা বড়োক আমাৰ খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হেমন্ত কুমাৰ দাসদেৱে তেখেতৰ পিতৃ মাতৃৰ স্মৃতি সঞ্জীৱিত কৰি ৰখাৰ উদ্দেশ্যে এই বঁটাটি প্ৰদান কৰিছে। ঠিক সেইদৰে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা হাইস্কুল খণ্ডত খৈৰাবাৰী চেণ্টাৰৰ ভিতৰত চাৰগাঁও বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী হিমাশ্ৰী শৰণীয়াক এই বঁটাটি প্ৰদান কৰা হৈছে। আৰু হিমাশ্ৰীক এই বঁটাটি প্ৰদান কৰিছে শিক্ষক সাংবাদিক প্ৰশান্ত কুমাৰ দেৱৰ পৰিয়ালবৰ্গই তেখেতৰ স্মৃতি ৰক্ষাৰ্থে এই বঁটাটি প্ৰদান কৰিছে। আৰু তাত ঠিক তেনেকৈ সমান্তৰালকৈ আন এটি বঁটা প্ৰদান কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা মনীষ দাস, খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী, আমাৰ সুসন্তান, খৈৰাবাৰীৰ সুসন্তান প্ৰাঞ্জল পাঠকদেৱে তেখেতৰ পিতৃ জ্ঞানচন্দ্ৰ পাঠক আৰু মাতৃ অমিয়াবালা পাঠকৰ পবিত্ৰ স্মৃতিত এই বঁটাটি প্ৰদান কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলক খৈৰাবাৰী সাহিত্য সভাই এই বঁটা প্ৰদান কৰি সঁচাকৈ ধন্য মানিছোঁ। যিহেতু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে আমাৰ দেশ ৰাখিব লাগিব, গতিকে আমি ভাবোঁ সকলো দিশতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। খৈৰাবাৰীৰ সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু যিসকল বিশিষ্ট দাতাই তেখেতসকলৰ পিতৃ মাতৃৰ সোঁৱৰণত এই বঁটাসমূহ প্ৰদান কৰিলে তাৰ বাবে আমি স্বৰ্গগত আত্মাসকলৰ সদগতি কামনা কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে তেখেতসকলৰ হৈ বঁটা প্ৰদান কৰিছে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। আৰু তাৰ লগে লগে এতিয়া আমাৰ খৈৰাবাৰী সাহিত্য সভাৰ সৌজন্যত ওদালগুৰি জিলা সাহিত্য সভাই এখনি কবি সমাৰোহৰ আয়োজন কৰিছে। এতিয়া কবি সমাৰোহ খন্তেক পিছতে অনুষ্ঠিত হ'ব। বিভিন্ন শাখা সাহিত্য সভাৰ পৰা কবিসকল আহি ইয়াত উপস্থিত হৈছে। মই ভাবোঁ ওদালগুৰি জিলা সাহিত্য সভাৰ এটি অন্যতম শাখা খৈৰাবাৰী শতদল শাখাই ভৱিষ্যতৰ দিনত ৰাইজৰ সহযোগত আগবাঢ়ি আই অসমীৰ কাম কৰিবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ। আজি ওদালগুৰি জিলাৰ কবি সন্মিলনৰ সঞ্চালক মহোদয়, মঞ্চ বিশিষ্ট ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে ওদালগুৰি জিলা সাহিত্য সভাৰ মুৰব্বীসকল, এই খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে খৈৰাবাৰী সাহিত্য সভাৰ মুৰব্বীসকল, বিশিষ্ট বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকল, আমাৰ মাজত উপস্থিত থকা বাপুচিখন গ্ৰন্থৰ প্ৰণেতা, আমাৰ শ্ৰদ্ধাৰ মোৰ একেবাৰে নিজৰ ঘৰৰে মানুহ শ্ৰদ্ধাৰ পুনৰাম কলিতাদেৱ আৰু সাহিত্যানুৰাগী তথা কবিতা প্ৰেমী ৰাইজ, আজি খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত কবি বহুতো আছে। বহু কবিৰ কবিতা আমি পাওঁ, কিন্তু তেখেতক প্ৰস্তুতিৰ ৰূপত প্ৰকাশিত হ'ব পৰা নাই বিভিন্ন কাৰণত। যিয়ে নহওক, এই কবি সন্মিলনখনে আমাক অলপ হ'লেও আমাৰ কবিসকলক অলপ হ'লেও প্ৰকাশ প্ৰদান কৰিব। আৰু কবিতা হৈছে এজন ব্যক্তিৰ, এগৰাকী কবিৰ আত্মাৰ এক গুণানুকীৰ্তন, আত্মাৰ এক গান, মনত সঞ্চালিত এক ভাৱ। তেওঁলোকে কবিতাৰ মাজেৰে সমাজৰ বিভিন্ন বিষয়বিলাক উপস্থাপন কৰে। কবিতাৰ মাজেৰে এগৰাকী কবিয়ে সমাজত চলি থকা অসমীয়া অমংগলৰ কথাও ক'ব পাৰে, প্ৰেম বিৰহৰ কথাও ক'ব পাৰে। সকলো ধৰণৰ কবিতাৰে এগৰাকী কবিয়ে সমাজৰ যিবিলাক সংৰচনা, সমাজৰ
কবিতাৰ সংৰচনা হ'ব, সমাজৰ সংৰচনাৰ কাৰণে আৰু আগবাঢ়ি আহিব। মই আশা কৰিম আজিৰ কবিতাৰ যি মহামেল, এই মহামেল আমাৰ প্ৰত্যেকগৰাকী কবিৰ, আমাৰ ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ ৰীতিনাপঞ্জীত সংকলিত হওক, প্ৰত্যেকগৰাকী কবিৰ ৰীতিনাপঞ্জীত এটি বিশেষ দিন হিচাপে সঞ্চিত হওক। আমি প্ৰতিগৰাকী কবিয়ে যেন এই দিনটো আমাৰ হৃদয়ৰ মণিকোঠাত সযতনে সাঁচি ৰাখিব পাৰোঁ। খৈৰাবাৰী সৰু ঠাই, এনেকুৱা ধৰণৰ অনুষ্ঠানৰ মাদকতা, এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যি সাৱলীলতা, এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যি ইতিহাস, সেই ইতিহাস যেন আমাৰ মনত সঞ্চাৰিত হয়। আমি যেন তেনেকুৱা ধৰণৰ কবিতা আহ্বান কৰিব পাৰোঁ। অগ্ৰজ কবি, প্ৰবীণ কবি আমাৰ বহুতো আছে, বহুত এগৰাকী কবি আমাৰ আছে। তেওঁলোকৰ আশীষ ধন্য হওক আমাৰ নৱপ্ৰজন্মৰ কবিসকল। নৱপ্ৰজন্মৰ কবিসকলেও ওদালগুৰি, খৈৰাবাৰী, বগালাক মুখৰিত কৰক। তেওঁলোকে অসম বা অন্যান্য ঠাইতো কবিতাৰে সঞ্চাৰিত কৰক। তেওঁলোকৰ যি ভাৱ, তেওঁলোকৰ যি ভাষা, তেওঁলোকৰ যি অগ্ৰজসকলৰ আশীষ ধন্য হয়, তেওঁলোক আগবাঢ়ক। নতুন কবিসকলৰ মুখত কিন্তু প্ৰজন্ম আহিছে, সন্মুখত প্ৰজন্ম আহিছে। যান্ত্ৰিকতাৰ এই সময়ত তেওঁলোকে কবিতা লিখিব লাগিব সাহসেৰে, তেওঁলোকে সমাজ সংৰচনাৰ কবিতা লিখিব লাগিব, ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধেও কবিতা লিখিব লাগিব, তেওঁলোকে প্ৰেমৰ কবিতা লিখিব লাগিব, উদ্বুদ্ধ কৰাৰ কবিতা লিখিব লাগিব, সমাজ সংৰচনাৰ কবিতা লিখিব লাগিব। গতিকে তেওঁলোকৰ মাজত এই যান্ত্ৰিক সময়ত, এই যান্ত্ৰিকতাৰ যুগত তেওঁলোকৰ মাজত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহিছে। মই আশা কৰিছোঁ আজিৰ অনুষ্ঠানটিত এই সকলোবিলাক দিশ প্ৰতিফলিত হ'ব। সকলো নৱকবি, আমাৰ যিসকল আশীষ ধন্য কবি আছে, অভিজ্ঞতাপুষ্ট কবি আছে, তেওঁলোকৰ আশীষ ধন্য হ'ব। আমাৰ খৈৰাবাৰী অঞ্চলত প্ৰতিটো আকাশ, প্ৰতিটো বজাৰখন আজি মুখৰিত হওক এই কবিতাৰ এক মহামেল কবিতা। আৰু ইয়াৰ পৰা এটা খুব সুন্দৰ মেছেজ যেন আমাৰ গোটেই অঞ্চলতে বিয়পি পৰে। ইয়াতো কবিতাৰ মহামেল হয়। শব্দৰ স্বৰ্ণেৰ কোলাহল, খৈৰাবাৰীৰ হেঁপাহৰ চোতালত আজি অৱশেষ গুঞ্জৰিত শব্দৰ এক স্বৰ্ণেৰ কোলাহল। ওদালগুৰিৰ বিশাল কাব্যকাণ্ডত অনুৰাণিত হৈছে অন্য অনুভূতিৰ এক অন্তহীন কলৰৈ। বতাহজাকো আজি উদাসীন নহয়, সিও কঢ়িয়াই আহিছে শুৱলা ফুলৰ এক অনন্য চৰকাৰ। চেনেহৰ এই পবিত্ৰ মিলন তীৰ্থত আজি ব্যাকুল হৈ উঠিছে প্ৰতিটো প্ৰাণ। খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত ৰচা হ'ল হৃদয় জোৰা এক ধেমালি পুথি, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ বুকু ডুমেৰে জিলিকুটিৰ হাত প্ৰণীত প্ৰীতিৰ এক অনামিকা ছবি। কাৰোবাৰ কলমত যদি প্ৰেমৰ গুঞ্জন, কাৰোবাৰ বুকু কাৰোবাৰ নিৰীহক বিষাদৰ ৰাশি। তথাপি এই মুক্ত হিন্দুৰে অলপতে জগাই তুলিব প্ৰতিটো নীলাৰ অন্তৰৰ সুপ্ত অনুৰাগী। যান্ত্ৰিকতাৰ এই ধূলিয়ৰি আৰু খৰাং বাজুৰাতে কবিতাই আজি সিঁচি দিব এসোপা কোমল বিৰল। আশাৰ নাম চাকি দি আকৌ জ্বলাই তুলিব। ই হয় জ্বলাই তুলিব হয় এক স্নিগ্ধ সৃষ্টিৰ কোমল জীৱন। জ্যেষ্ঠ কন্যাৰ আশীষ নিৰ্মালী তীৰত লৈ নবীনেও আজি মেলিব উচহৰ মুক্ত পাখি। খৈৰাবাৰীৰ এই সেউজীয়া পণ্যভূমি চিৰদিনলৈ ধন্য হ'ব কবিতাৰ এই অমন প্ৰাণক বুকুত সাৱটি ৰাখি। আহা সেই শব্দৰ মায়াময় সাধকসকল, আজি মুক্ত মনে মেলা হিয়াৰ সুবৰ্ণ দুৱাৰ। আহা আমাৰ এই অসমীয়া মাধুৰীৰে জীপাল কৰি তোলো চেনেহী আই অসমীৰ ভাষাৰ সংসাৰ। ধন্যবাদ। আৰু এই কবিতাটি পাঠৰ পিছতেই মই আজিৰ এই কবি সন্মিলনখনি আনুষ্ঠানিকভাৱে উদ্বোধন হোৱাবলৈ ঘোষণা কৰিছোঁ। জয়তু অসম সাহিত্য সভা, জয়তু চিৰচেনেহী মোৰ ভাষা জননী, জয়তু ওদালগুৰি সাহিত্য সভা, জয়তু খৈৰাবাৰী সাহিত্য সভা। নমস্কাৰ, ধন্যবাদ। এই আপোনালোকৰ সন্মুখত আমি আজিৰ এই কবি সন্মিলন অনুষ্ঠানত যিগৰাকী কবি সাহিত্যিকক কাব্য সাধনা বঁটা প্ৰদানৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতক প্ৰথমতে এখনি চেলেঙেৰে আমি আদৰণি জনাব বিচাৰিছোঁ।
অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত প্ৰয়াত ডক্টৰ হেমেন কুমাৰ বৰুৱাদেৱৰ সোঁৱৰণিত কাব্য সাধনা বঁটা। গতিকে এই চেগতেই আমি শ্ৰদ্ধাৰ ডক্টৰ হেমেন কুমাৰ বৰুৱাদেৱলৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ আত্মা য'তেই নাথাকক নেদেখাজনৰ ওচৰত চিৰশান্তিৰে থাকক তাৰেই কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰিব বিচাৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী, ওদালগুৰি জিলা সাহিত্য সভা, মুখ্য কাৰ্যালয়, ওদালগুৰি, অসম 7845009। বিশিষ্ট কবি মাননীয় শ্ৰী জ্যোতিপ্ৰসাদ কলিতাদেৱলৈ ডক্টৰ হেমেন কুমাৰ বৰুৱা সোঁৱৰণি কাব্য সাধনা বঁটা 2026। শ্ৰদ্ধা ভাজনী ফুল আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ গ্ৰহণ কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিয়ে আয়োজন কৰা কবি সমাৰোহৰ এই মাহেন্দ্ৰক্ষণত অসমীয়া ভাষা সাহিত্য এগৰাকী সাধক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, টংলা কবি সন্মিলনৰ সম্পাদক, দিছপুৰ প্ৰেছ ক্লাবৰ বিশিষ্ট সাহিত্যিক সন্মানপ্ৰাপক, আজিৰ কবিতাৰ মেজানকৰি প্ৰকাশন গোষ্ঠীৰ কাব্যজ্যোতি বঁটা প্ৰাপক, গুৱাহাটী বিন্দু হস্ত বঁটা প্ৰাপক হিচাপে খ্যাতি লাভ কৰাৰ উপৰিও এগৰাকী কবিৰূপে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অমূল্য সেৱাৰ স্বীকৃতি স্বৰূপে আপোনালৈ টংলা মহাবিদ্যালয়ৰ অধ্যাপক, সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গৰিদুৰ্গা, অসম সাহিত্য সভাৰ সন্মানীয় আজীৱন সভ্য ডক্টৰ হেমেন কুমাৰ বৰুৱাদেৱৰ পবিত্ৰ সোঁৱৰণত ওদালগুৰি জিলা সাহিত্য সভাৰ ডক্টৰ হেমেন কুমাৰ বৰুৱা সোঁৱৰণি কাব্য সাধনা বঁটা 2026 আগবঢ়াবলৈ পাই ধন্য হৈছোঁ। ইতিমধ্যে আপুনি ফুলকুচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰূপে পবিত্ৰ শিক্ষানুষ্ঠানখনিৰ প্ৰতি অমূল্য সেৱা আগবঢ়াই এক বিশিষ্ট স্থানৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। হে মহান, অনাগত দিনত আপোনাৰ কাব্য প্ৰতিভা অসমীয়া সাহিত্যৰ কাব্য জগতৰ উজ্জ্বল চানকি হৈ জিলিকি লওক। ওদালগুৰি জিলা সাহিত্য সভাই আপোনাৰ উত্তৰোত্তৰ উন্নতি আৰু সুস্বাস্থ্য কামনা কৰিছে। আপোনাৰ গুণামুগ্ধ তজৰ আলী আহমেদ সভাপতি ওদালগুৰি জিলা সাহিত্য সভা, দিবাকৰ বৰা সম্পাদক ওদালগুৰি জিলা সাহিত্য সভা, স্থান খৈৰাবাৰী টাউন হাইস্কুল প্ৰাংগণ, দিনাংক 27 আহাৰ 1433 ভাস্কৰাব্দ 12 জুলাই 2026 খ্ৰীষ্টাব্দ দেওবাৰ। এই সম্বৰ্ধনা পত্ৰখন আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত তেখেতলৈ আমি এটি স্মাৰক আগবঢ়াব বিচাৰিছোঁ আৰু স্মাৰকটি আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব খৈৰাবাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়। গতিকে সন্মানীয় সভাপতি মহোদয়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। স্মাৰকটি আগবঢ়াবৰ বাবে আজিৰ কবি সন্মিলনৰ সঞ্চালক মাননীয় শ্ৰীযুত জয়ন্ত ৰাজবংশী মহাশয়ক অনুৰোধ জনাইছোঁ। এই আপোনালোকৰ সন্মুখত এটি স্মাৰক আগবঢ়াইছে। ধন্যবাদ। এটি ফুলাম জাপিৰে সম্ভাষণ জনাবলৈ কবি সন্মিলনৰ আহ্বায়ক মাননীয় শ্ৰীযুত শ্যাম ৰায় বৰুৱাৰ লগতে আমাৰ আজিৰ উদ্বোধক বাইদেউক একেলগে জাপিৰে সম্ভাষণ জনাবলৈ মই অনুৰোধ জনাইছোঁ।
ভাষা জননী ওদালগুৰি জিলা সাহিত্য সভা কবি সন্মিলন উপসমিতি আৰু খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত চতুৰ্থ কবি সন্মিলনৰ শ্ৰদ্ধা সঞ্চালক মহোদয়, এই সভাৰ উদ্বোধক মহোদয়া, বিশিষ্ট অতিথিসকল আৰু মোৰ দৃষ্টিৰ সন্মুখত থকা সদৌ কাব্যপ্ৰেমী ৰাইজ আৰু মোৰ অতি আদৰৰ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু আজি যি স্থানত আমি উপবিষ্ট হৈ এই অনুষ্ঠানটো কৰিবলৈ সুযোগ পাইছোঁ খৈৰাবাৰী সাহিত্য সভা আৰু এই খৈৰাবাৰী সাহিত্য সভাৰ কৰ্মকৰ্তা সভাপতি সম্পাদক প্ৰমুখ্যে সকলোকে মই আন্তৰিক জ্ঞাপন সম্ভাষণ যাচিছোঁ। আচলতে আজি এটি সুন্দৰ ক্ষণ, এটি মুহূৰ্ত। দুদিনমান আগতে আমাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক মনোৰঞ্জন প্ৰতীক দিবাকৰ বৰাদেৱে এই সংবাদটো মোক দিছিলে আৰু মই আচৰিত হৈছিলোঁ যে মোৰ নিচিনা এগৰাকী সাধাৰণ সাহিত্য চৰ্চা কৰা ব্যক্তিক এই বঁটাৰ বাবে মই নিজেই যোগ্য বুলি মই আজিও বিবেচনা নকৰোঁ, কিন্তু ৰাইজৰ আদৰ আৰু সহযোগিতাই মোক অনুপ্ৰাণিত কৰিছে আৰু মই তাতকৈ বেছি আনন্দিত হৈছোঁ, সুখানুভূতি লাভ কৰিছোঁ যে যিগৰাকী মহান ব্যক্তিৰ স্মৃতি চাৰণাৰ্থে এই বঁটাটি যুগুত কৰা হৈছে আগবঢ়োৱা হৈছে। তেখেত হৈছে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হেমেন কুমাৰ বৰুৱাদেৱ। আমি যেতিয়া নগাঁও মহাবিদ্যালয়ত পঢ়িছিলোঁ তেখেত আছিলে কমাৰ্চ ষ্ট্ৰীমৰ প্ৰবক্তা, আমি আছিলোঁ আৰ্টছৰ। তাতকৈ মই বেছি আনন্দ লাভ কৰিছোঁ যে মই আছিলোঁ এডুকেশ্যনৰ ছাত্ৰ। এডুকেশ্যনত হেমেন বৰুৱা ছাৰৰ বাইদেউ মোৰ অতি শ্ৰদ্ধাৰ প্ৰভা বৰুৱা হৈছে বাইদেউ। এতিয়া প্ৰভা বৰুৱা বাইদেউ আমাক এডুকেশ্যনৰ মেজৰ ক্লাছ কৰিছিল। সময়ৰ লগে লগে আমি ছাত্ৰ আৰু শিক্ষকৰ যিটো সম্পৰ্ক মানৱীয় দৃষ্টিকোণৰ পৰা চালে বিভিন্ন কৰ্মত ব্ৰতী হৈ আমি বিচ্ছেদিত হৈ পৰোঁ, আমি আঁতৰি পৰোঁ। কিন্তু এনেকুৱা এটা সময় আহে গুৱাহাটীৰ পৰা সাপ্তাহিক অগ্ৰদূত কাকতত সমাগত শৰৎ নামত এই যে শৰৎ দুয়োটাই শাৰদীয় যিটো প্ৰাকৃতিক যিটো পৰিৱেশ হয়তো মোক শৈশৱৰ পৰাই সন্মোহিত কৰিছিল। সেইবাবে মই শৰতৰ প্ৰতি সন্মোহিত হৈ মই কবিতা চৰ্চা কৰিবলৈ লৈছিলোঁ। সময় যোৱাৰ লগে লগে জীৱনৰ ঘাত প্ৰতিবাদ সংঘাত বিভিন্ন প্ৰেমানুভূতিয়ে মোক আগচি ধৰিলে আৰু ঠিক তেনেকৈ মই কাব্য চৰ্চা কৰিবলৈ ল'লোঁ। আৰু মই আজি এই সভাত ক'ব বিচাৰিছোঁ মোৰ কবিতাৰ প্ৰাণ কেন্দ্ৰ হৈছে কৃষক, মাটি আৰু মানুহ। মাটি আৰু মানুহক মই কবিতা লিখি ভাল পাওঁ। মই এখন কাব্যগ্ৰন্থ সুগন্ধি শস্যৰ বাটে মই প্ৰকাশ কৰি উলিয়াইছোঁ। তাতে যিসকল কাব্যপ্ৰেমী সেই কবিতা পঢ়িছে আৰু তাত তেখেতসকলে নিশ্চয় গম পাব মই কবিতাৰ ভাৱ ভাষা কেনেকুৱা, মই কি মোৰ মনৰ মাজত কি সুপ্ত ভাৱ ৰাখি আছে তাতে মই প্ৰকাশ কৰিব বিচাৰিছোঁ। মই বেছি ক'বলৈ বিচৰা নাই। আজি এটি সুন্দৰ ফলত মোক এনেকুৱাকে সন্মান যচাৰ কাৰণে মই ওদালগুৰি জিলা কবি সন্মিলন, খৈৰাবাৰী শাখা সাহিত্য সভা আৰু সদাশয় সাহিত্যপ্ৰেমী সকলো ব্যক্তিকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ সম্ভাষণৰ সামৰণি মাৰিছোঁ। জয় আই অসম। আজি ওদালগুৰি জিলা সাহিত্য সভা আৰু খৈৰাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন আৰু বঁটা বিতৰণী অনুষ্ঠান আছিলে, সম্বৰ্ধনা অনুষ্ঠান। তাত মোক কাব্য সাধনা বঁটা প্ৰাপক হিচাপে মোক নিৰ্বাচন কৰিছিলে আৰু আজি এই সভাত মই উপস্থিত থাকি মোলৈ আগবঢ়োৱা এই কাব্য সাধনা বঁটা মই গ্ৰহণ কৰিলোঁ আৰু আজি মই খুবেই আনন্দিত, মই কৃতাৰ্থ হোৱা বুলি ভাবিছোঁ। কাৰণ মোৰ এই কাব্য সাধনা আজি মই সুদীৰ্ঘ 2 দশক জুৰি মই কবিতা পাঠ কৰি আহিছিলোঁ, কবিতা লিখি আহিছিলোঁ আৰু যিগৰাকী মহান ব্যক্তিৰ স্মৃতিত এই কাব্য সাধনা বঁটাটো আগবঢ়োৱা হৈছে। তেখেত মোৰ শিক্ষাগুৰু, তেখেত প্ৰয়াত আৰু এনেকুৱা এজন মহান ব্যক্তিৰ স্মৃতিত আগবঢ়োৱা এই বঁটাই মোক বেছি কৃতাৰ্থ কৰিছে বুলি মই ভাবোঁ। আৰু তেখেতৰ সহধৰ্মিনী মোৰ শিক্ষাগুৰু আছিলে প্ৰভা বৰা বাইদেউ। দুয়োগৰাকীকে মই শিক্ষাগুৰু হিচাপে পাইছোঁ
আৰু আজিৰ এই সুন্দৰ ক্ষণত তেখেতৰ স্মৃতিত আগবঢ়া বঁটাটো মই গ্ৰহণ কৰি অতি আনন্দিত হৈছোঁ আৰু মই আশা ৰাখিছোঁ যে মই অদূৰ ভৱিষ্যতে কাব্য জগতত আগতকৈ বেছি উৎসাহেৰে কবিতা লিখি যাম আৰু মোৰ যিসকল অনুজ প্ৰতিম তেখেতসকলৰ কাব্য সাধনাৰ ক্ষেত্ৰত মই অনুপ্ৰেৰণা যোগাই যাম। আৰু সেইখিনি কথা মই আজিয়েই মই সংকল্প লৈছোঁ যে আমাৰ এই অঞ্চলত কবিতাৰ যি এটা প্ৰবাহিত হৈছে সেই কবিতা অন্য সাহিত্যতকৈ গল্পই হওক প্ৰবন্ধ হওক বা অন্যান্য সাহিত্যতকৈ কাব্য সাধনাৰ ক্ষেত্ৰত মানুহ বেছি আগবাঢ়িছে আৰু এই কাব্য সাধনাক এটি উচিত মানদণ্ড প্ৰদান কৰিবৰ কাৰণে মই অহৰহ প্ৰচেষ্টা চলাই যাম। আৰু কি ক'ম, এইখিনি মই সঁচাকৈ আজি এই বঁটা গ্ৰহণ কৰি খুবেই আনন্দিত আৰু উৎফুল্লিত। ধন্যবাদ। ধন্যবাদ। জয়টো অসম সাহিত্য সভা, জয়টো অসম সাহিত্য সভা, জয়টো ওদালগুৰি জিলা সাহিত্য সভা, জয়টো ওদালগুৰি জিলা সাহিত্য সভা, জয়টো খৈৰাবাৰী